দখম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ পৰিচালনা সমিতিৰ সভাপতিৰ দায়িত্ব অৰ্পণ মোফাজ্জল হুছেইনক। অৱসৰপ্ৰাপ্ত অধ্যক্ষ মোফাজ্জল হুছেইন অহা 16 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰলৈ 7দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব দখম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা। কয়াকুছি ব্যক্তিগত খণ্ডৰ বিদ্যালয় জীৱনজ্যোতি জাতীয় বিদ্যালয়ত অনুষ্ঠিত হোৱা সাধাৰণ সভাত আনুষ্ঠানিকভাৱে কাৰ্যকৰী সমিতি গঠন কৰা হয়। সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হোসেন সিকদাৰৰ লগতে বিভিন্ন অঞ্চলৰ শৈক্ষিক সমাজ আৰু বুদ্ধিজীৱীসকলৰ পৰামৰ্শত হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হয় দখম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ নতুন সমিতি। বাণিজ্য মেলা এইবেলি দশম বছৰত ভৰি দিলে। গৌৰৱোজ্জ্বল দশম বছৰৰ কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাক আৰু অধিক গুণগত মানদণ্ড কৰিবলৈ বৃহত্তৰ অঞ্চলৰ ৰাইজে আজি এক সাধাৰণ সভাৰ জৰিয়তে পৰিচালনা কমিটি গঠন কৰে আৰু পৰিচালনা কমিটিত BSB মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ মোফাজ্জল ছাৰক সভাপতি হিচাপে নিৰ্বাচিত কৰি আজি কমিটি গঠন কৰে। আমাৰ শৈক্ষিক প্ৰতিভা সন্ধান পৰীক্ষা পৰিচালনা কমিটি, গ্ৰন্থ দৰ্পণ কমিটি আদিকে ধৰি প্ৰায় 20ৰ পৰা 25টা উপসমিতি হয়। আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে উপসমিতিসমূহ মূল কমিটিয়ে গঠন কৰিব আৰু এই অঞ্চলৰ বয়োজ্যেষ্ঠ শিক্ষিত শিক্ষাবিদ সমাজকৰ্মীসকলক উপদেষ্টা হিচাপে লৈ পূৰ্ণাংগ কমিটি কিছুদিন পিছতে প্ৰকাশ কৰা হ'ব। আজি মই যথেষ্ট আনন্দিত। জ্ঞানৰ মেলা, সমন্বয়ৰ মেলা, ভাতৃত্ববোধৰ মেলা, কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ দশম বছৰৰ প্ৰস্তুতি সভাত যিমান সংখ্যক এই অঞ্চলৰ সন্মানীয় ব্যক্তিসকল উপস্থিত হৈছে, এয়া দশম বছৰ যে যথেষ্টভাৱে সফলতা লাভ কৰিব তাৰে ইংগিত দিছে। আৰু আমি বিগত 9টা বছৰে যিসকলে সহায় সহযোগিতা কৰিলে, যিসকল ব্যক্তিৰ অনবদ্য কামৰ কাৰণে, ত্যাগৰ কাৰণে আমি সফলতা লাভ কৰিলোঁ, তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু দশম বছৰৰ বাবে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ, সহযোগিতা বিচাৰিছোঁ। আৰু আমি কথা দিছোঁ দশম বছৰ কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা আমি 9 হাজেৰে সজুৱাম। আৰু অধিক জ্ঞানৰ মেলা হ'ব, আৰু অধিক ভাতৃত্ববোধ হ'ব, আৰু আমাৰ মাজত আৰু সমন্বয়ৰ যিটো মিলাপ্ৰীতি, এই সমন্বয় আৰু অধিক শক্তিশালী হ'ব। ইয়াতে সকলোৱে জ্ঞানৰ খোৰাক পাব, মাৰ্জিত আনন্দৰ খোৰাক পাব। ইয়াতে সকলোৱে একেলগে মাকৰ কোলাত থকা শিশুৰ পৰা আৰম্ভ কৰি আমাৰ জ্যেষ্ঠসকলে আহি এনেকুৱা এখন থলী পাব কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাত, য'ত মাক দেউতাক ল'ৰা ছোৱালী সকলোৱে একেলগে সকলো অনুষ্ঠান উপভোগ কৰিব পাৰিব। পৰিকল্পনাৰ ভিতৰত আমি ইয়াৰ যিটো বহল যিটো প্ৰসাৰ, বহলতা বঢ়াব বিচাৰিছোঁ, প্ৰসাৰ আৰু বেছিকৈ কৰিব বিচাৰিছোঁ। ইয়াৰ লগত ৰাইজকো আৰু বেছিকৈ জড়িত কৰিব বিচাৰি আছোঁ। আৰু মূল কমিটি আজি হ'ল, গতিকে নতুনত্বটো পাব, অলপ দিন অপেক্ষা কৰক।